ব্যতিক্ৰমী চিন্তা চৰ্চা তথা কাম-কাজৰ বাবে ব্যতিক্ৰমী বিধায়ক ৰূপে প্ৰায় চৰ্চা লাভ কৰি অহা খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এইবাৰ গুৰুত্বপূৰ্ণ জৰুৰী কামত গুৱাহাটীলৈ টেনচন ফ্ৰী যাতায়াতৰ বাবে বাছি লৈছে বাছযোগে যাত্ৰা। বিধায়ক শইকীয়াই দিছপুৰত কাইলৈ ঝুমুৰি নাচক লৈ আয়োজন কৰা গুৰুত্বপূৰ্ণ সভা এখনত ভাগ ল'বলৈ বুলি আজি গোলাঘাটৰ পৰা দুপৰীয়া নাম্বৰ বাছত উঠি যাত্ৰা কৰে গুৱাহাটীলৈ। তেওঁৰ মতে আজিকালি গুৱাহাটীলৈ ব্যক্তিগত বাহন লৈ অহা যোৱা কৰা মানেই বাটত য'তে ত'তে ফাইনৰ টেনচন। গাড়ীৰ স্পীড কেনেবাকৈ অকণমান বাঢ়ি গ'লে য'তে ত'তে ফাইন, তাৰ সলনি বাছ যাত্ৰাতে আৰাম, ফাইনৰ টেনচন বুলিবলৈও একো নাই। সেইবাবে আজি বিধায়ক মৃণাল শইকীয়াই ব্যক্তিগত বাহনেৰে গোলাঘাটৰ পৰা যাত্ৰীবাহী দুপৰীয়া নাম্বৰ বাছৰ ৩১ নম্বৰ অৰ্থাৎ একেবাৰে শেষৰখন আসনত বহিয়ে বিধায়কৰ জৰুৰী কামত ৰাওনা দিয়ে গুৱাহাটীলৈ। বিধায়ক শইকীয়াই কি কয় শুনোৱা হওক। গুৱাহাটী ইমান লাষ্টত বহিছে আপুনি? টিকেট নাম্বৰখন ছাৰ্ভিচ ভালটো সদায় ফুল থাকে। ময়ো ইয়াত যাওঁ কেতিয়াবা, সেইকাৰণে আজি টিকেট কটা দেৰি হ'ল। আপোনাৰ ব্যক্তিগত বাহন ল'লে অকলে যাম যে, সেইকাৰণে ইয়াত গৈ আৰাম, টেনচন ফ্ৰী। ক'ত স্পীড কমাব লাগে, ক'ত ফাইন হ'ব, ইয়াত টেনচন ফ্ৰী। ফাইন মানে কোনটো ফাইনৰ কথা কৈছে? ৰাস্তা কেতিয়াবা অভাৰ স্পীডিং হৈ যায়, এক্সিলেটৰটো দব খাই যায় নহয়। এতিয়া আকৌ গুৱাহাটীত আকৌ আইএছবিটিৰ পৰা আপুনি আকৌ খোজকাঢ়ি যাব লাগিব নহয়। আইএছবিটি কেলে ৰিক্সা থাকে নহয়, ৰিক্সাত টমটম বা অ'টত বা কিবা কামত যায় নেকি? এই কাইলৈ কিবা আমাৰ ঝুমুৰৰ মিটিং এখন আছে। আমাৰ যিটো ঝুমুৰ হ'ব যে তাৰ মিটিং আছে। ঠিক আছে দিয়ক, যাত্ৰা খবৰ হওক। গোলাঘাটৰ পৰা প্ৰকাশিত দৃষ্টিকোণ যিখন বাতৰি কাকত, এখন গোলাঘাটবাসীৰ এটা আৱেগ আছিল, যিহেতু এটা সময়ত খুব ধুনীয়াকৈ চৰ্দাৰ দীপেন দত্ত ডাঙৰীয়াই চলাইছিল। আৰু সেই দৃষ্টিকোণ বাতৰি কাকতখনৰ পৰা এতিয়া এই মুহূৰ্তত এখন পৰ্টেল আৰম্ভ কৰিছে। দীপেন দাই আচলতে পৰ্টেল এটা আৰম্ভ কৰিছে, আৰু পৰ্টেলৰ লগতে তেওঁ এটা ৱেব পেজ যি আচলতে মুকলি কৰিছে। এই ৱেব পেজটোৰ কাৰণে বা এই পৰ্টেলটোৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভাবিছোঁ গোলাঘাট জিলাবাসীৰ লগতে ৰাজ্যবাসীয়ে এটা ভাল, খুব শুদ্ধ বাতৰি এই দৃষ্টিকোণৰ জৰিয়তে লাভ কৰিব।